কৃষ্ণ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল কৰ্ম। আমাৰ সমাজত প্ৰায়ভাগ মানুহৰ মুখত এটা কথা সদায় শুনিবলৈ পাওঁ, কৰ্মই ধৰ্ম। কিন্তু কথা হৈছে কৰ্মই ধৰ্ম শব্দটিৰ তাৎপৰ্যটো বুজাটো কোনে কেনেকৈ বুজে সেইটো স্বকীয় ভাৱ। এটা কথা সঁচা যে আমি কায়, বাক্য আৰু মনৰ দ্বাৰাই কায়িক, বাচিক আৰু মানসিক তিনি প্ৰকাৰে কৰ্ম কৰোঁ, অহৰহ কৰ্ম কৰোঁ। আৰু কৰ্ম নকৰাকৈ জীৱে এক মুহূৰ্তৰ কাৰণে থাকিব নোৱাৰে। ই পৰম সত্য কথা। যদি শৰীৰেদি কৰা নাই, বাক্যদি কৰিছোঁ, বাক্য আৰু শৰীৰেদি যদি কৰা নাই, মানসিকভাৱে হ'লেও কৰ্ম চলিয়ে থাকে। কৰ্ম নকৰাকৈ এক মুহূৰ্তৰ কাৰণেও কোনেও থাকিব নোৱাৰে। ই পৰম সত্য। এতিয়া কথা হ'ল, এই কৰ্ম শব্দটো সংস্কৃতৰ ক্ৰী ধাতুৰ পৰা উদ্ভৱ, যাৰ অৰ্থ কৰা বা নিয়তি বা ভাগ্য। ইংৰাজীত তাকে টু ডু, টু মেক, টু পুট টু একশ্যন আদি নানা ধৰণে কৈছে। এতিয়া আমি জীৱনত কৰা কৰ্মক, প্ৰত্যেক জীৱই যি কৰ্ম কৰে তাক যদি আমি চাওঁ, তেনেহ'লে আমি তিনি প্ৰকাৰৰ কৰ্ম কৰোঁ। এক, সঞ্চিত কৰ্ম; দুই, প্ৰাৰব্ধ কৰ্ম; আৰু তিনি, ক্ৰিয়মান কৰ্ম বা আগম কৰ্ম বা বৰ্তমান কৰ্ম। এই তিনি প্ৰকাৰৰ কৰ্ম আমি কৰোঁ। সঞ্চিত কৰ্ম হ'ল আমাৰ অতীতৰ জীৱনত কৰা ভাল বেয়া যিবিলাক কাৰ্য, যি আমাক পৰৱৰ্তী জীৱনতো অনুসৰণ কৰে। আমাৰ বৰ্তমান জীৱনত পোৱা শৰীৰ আৰু পৰিস্থিতিৰ বাবে এই কৰ্মই দায়ী। ইয়াক আমি এই জীৱনত ভাল কাৰ্য আৰু পবিত্ৰ চিন্তা ভাৱনাৰে শুদ্ধ কৰিব পাৰোঁ। এটা কথা হ'ল, বেদান্তিক জ্ঞানৰ জৰিয়তে বোধ জন্মিলে, অৰ্থাৎ নিজৰ স্বৰূপ বোধ হ'লে, অয়ম আত্মা, মই আত্মাস্বৰূপ, মই এই শৰীৰ নহয়, তেতিয়াহ'লে এই কৰ্মৰ বিনাশ হয়। আৰু সেইকাৰণে উপনিষদত কৈছে ত্যক্তেন ভুঞ্জিতা, আৰু কৈছে জ্ঞানাত মুক্তি। জ্ঞানৰ জৰিয়তে মুক্তি পাব পাৰে, কৰ্মৰ বিনাশ সাধিব পাৰে। কিন্তু ভক্তি মাৰ্গত মহাপুৰুষ গুৰুজনাই কীৰ্তন ঘোষাত লিখিছে, কীৰ্তনে বন্ধ চিন্দি আপুনি হৱে হৰি। অৰ্থাৎ হৰিভক্তি কৰি এই কৰ্মৰ যি বিনাশ সাধিব পাৰি। নহ'লে জন্ম জন্মান্তৰ নানা দেহত, নানা জনিত আমি এই কৰ্ম ভোগ কৰি থাকিবলগীয়া হয়। দ্বিতীয় কৰ্ম হৈছে প্ৰাৰব্ধ কৰ্ম। প্ৰাৰব্ধ কৰ্ম কি? যে প্ৰাৰব্ধ কৰ্ম যদি আমি চাওঁ, গীতাটো আমি পাওঁ আৰব্ধ, অনাৰব্ধ আৰু প্ৰাৰব্ধ। প্ৰাৰব্ধ কৰ্ম হ'ল সঞ্চিত কৰ্মৰ অংশ বিশেষ। আমি যি এই মনুষ্য শৰীৰ পাইছোঁ, নৰতনু পাইছোঁ, ইয়াত আমাৰ পূৰ্বৰ যিমান কৰ্মফল আছে, ভাগৱততো পৰ্বত আকাৰ বুলি কৈছে, তাৰে এটা অংশ আমাক এই শৰীৰত ভোগৰ নিমিত্তে দিছে। আৰু সেইকাৰণে আমি ইচ্ছা নকৰাকৈও কেতিয়াবা আমি এই সংসাৰত নানা প্ৰকাৰৰ সংঘাতৰ সন্মুখীন হওঁ। ই আমাৰ বৰ্তমান জন্মত আমাৰ জীৱনক প্ৰভাৱান্বিত কৰে। প্ৰাৰব্ধ কৰ্মই যদি এই দেহৰ বা জীৱনৰ বাবে নিৰ্ধাৰিত কৰ্ম এই জীৱনতে ভোগ কৰি শেষ কৰোঁ, তেন্তে বাকী থকা সঞ্চিত কৰ্মৰ অংশ আন আন দেহত ভোগ কৰিব লাগিব। এতিয়া কৰ্ম, জ্ঞান, ভক্তি এই তিনিটা পন্থ দিছে বেদত।
জ্ঞানৰ জৰিয়তেও কৰ্মৰ বিনাশ ঘটিব পাৰি, ভক্তিৰ জৰিয়তেও কৰ্মৰ বিনাশ ঘটিব পাৰি। আমাৰ পূৰ্ব যি সঞ্চিত কৰ্ম তাৰ বিনাশ ঘটিব পাৰি, যাক কৈছে বোলে পৰ্বত আকাৰ। কিন্তু প্ৰাৰব্ধ কৰ্মৰ ফল এই দেহত যিটো নিৰ্ধাৰিত কৰা হৈছে বোলে তাক ভোগ কৰিব লাগে। কিন্তু যদি ঈশ্বৰৰ একান্তভাৱে ভজনা কৰা হয় তেন্তে এই কৰ্ম ভোগ কৰাত ঈশ্বৰ সহায়ক হয়। মহাৰাজ পৰীক্ষিতক তক্ষকে দংশন কৰিব নিশ্চিত, এই কৰ্মফল। তেওঁৰ জন্মতে এইটো কৈছে, জন্মতে যেতিয়া নামাকৰণ কৰা হৈছিল, যেতিয়া তেতিয়াই কোৱা আছে যে পৰীক্ষিত তক্ষক দংশনত তেওঁৰ মৃত্যু হ'ব। তাৰ পৰা পৰীক্ষিতে হাত সৰাৰ উপায় নাই প্ৰাৰব্ধ কৰ্মৰ পৰা। কিন্তু যিহেতু শুকদেৱ মহামুনিৰ সান্নিধ্যত তেওঁকে গুৰু মানি একান্তভাৱে হৰি গুণ যশ নাম লীলা শ্ৰৱণ কৰিলে, সেইকাৰণে তক্ষক দংশনৰ যি যন্ত্ৰণা তেওঁ অনুভৱ কৰিবলগীয়া নহ'ল। কিয় নহ'ল? বোলে মনৰ আৰু শৰীৰৰ মল নোহোৱা হোৱাত তেওঁৰ হৃদয়ত অন্তৰ্যামী ৰূপে থকা যি ভগৱান প্ৰকাশিত হ'ল। আৰু তেওঁৰ মন যেতিয়া এই ঈশ্বৰত নিবিষ্ট হ'ল, গতিকে তেওঁ শৰীৰ সম্বন্ধে যিটো দেহ ভাৱ, সেই দেহ ভাৱটো নোহোৱা হ'ল। আৰু সেইকাৰণে তক্ষক দংশনৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণাটো তেওঁ উপলব্ধি নকৰিলে। গতিকে এই প্ৰাৰব্ধ কৰ্মৰ পৰা হাত সাৰাটো একমাত্ৰ উপায় হ'ল হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সৎসংগত আৰু একান্তভাৱে ঈশ্বৰৰ ভজনা। তৃতীয় প্ৰকাৰৰ যিটো কৰ্ম, সেইটো হ'ল ক্ৰিয়মান বা আগম কৰ্ম বা বৰ্তমান কৰ্ম, যি আমি এই জীৱনত কৰি ভৱিষ্যতৰ বাবে আৰ্জি থৈছোঁ। আমাৰ এই জীৱনৰ ভাৱ আৰু কাৰ্যই ভৱিষ্যতৰ জীৱনক প্ৰভাৱান্বিত কৰে। যিসকল বৈষয়িক সুখৰ কাৰণে ব্যাকুল, তেওঁসকলে হৰিবিমুখ হৈ কৰ্ম কৰে। এই কৰ্মবিলাক আমাৰ জীৱনত বিৰাট প্ৰভাৱ পেলায়। এতিয়া এই কৰ্মৰ পৰা যদি পৰিত্ৰাণ পাব লাগে, তেনেহ'লে কি কৰিব লাগিব? বোলে হৰিভক্তি কৰি। কেনেকৈ হৰিভক্তি? বোলে অহংকাৰ শূন্য হৈ, মই মোৰ ভাৱ শূন্য হৈ ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে যদি কৰিব পাৰোঁ, তেতিয়াহ'লে তাত ফল উপাৰ্জন নহয়। আৰু সেইকাৰণে গীতাটো ভগৱানে অৰ্জুনক কৈছে, কৰ্মাণি বাধিকাৰস্তে মা ফলেষু কদাচন। হে অৰ্জুন, তুমি কৰ্ম কৰা, কিন্তু তোমাৰ ফলত অধিকাৰ নাই। কৰ্ম কৰাত অধিকাৰ আছে, কৰ্ম তুমি কৰিব পাৰা, কিন্তু তুমি ফলত অধিকাৰ তোমাৰ নাই। আৰু এতিয়া যদি আমি নিষ্কামভাৱে যদি কৰ্ম কৰি যাওঁ ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে, ঈশ্বৰত সমৰ্পিত হৈ, তেতিয়াহ'লে তাৰ পৰা কোনো ফল উপাৰ্জন নহয় আৰু তাক আমি ভোগ কৰিব নালাগে। এতিয়া ক্ৰিয়মান কৰ্ম ফল, কিছুমান ক্ৰিয়মান কৰ্মৰ ফল এই জীৱনতে পোৱা যায় আৰু আন কিছুমান ভৱিষ্যত জন্মত ভোগৰ বাবে সঞ্চিত হৈ ৰয়। যেনে ধৰি ল'লোঁ আমি দৃষ্টান্তৰূপে যে দুজন চোৰ, তেওঁলোকে চুৰ কৰিবলৈ গ'ল আৰু ধৰা পৰি এজন পলাই গ'ল আৰু আনজন ধৰা পৰিল। এতিয়া যিজন ধৰা পৰিল, তেওঁৰ লগে লগে কি হ'ব? সেই কৰ্মৰ পৰিণাম ভোগ কৰিব, কাৰণ ৰাইজে উত্তম মাধ্যম দিবহে, বা পুলিচত দিব, বা জেলত থাকিব। কিন্তু যিজন পলাই গ'ল, তেওঁৰ সেই কৰ্মফলটো সঞ্চিত হৈ থাকিল, সেইকাৰণে ক্ৰিয়মান কৰ্মক দুটা ভাগত বিভক্ত কৰিছে, আৰব্ধ আৰু অনাৰব্ধ। আৰব্ধ কৰ্ম মানে যি কৰ্ম কৰিবলৈ লোৱা হৈছে বা অংকুৰিত হৈছে, বীজ অংকুৰিত হৈছে। আৰু অনাৰব্ধ কৰ্ম মানে
নিষ্ক্ৰিয় অৱস্থাত থকা বুজায় অৰ্থাৎ কৰ্মৰ বীজ আছে কিন্তু অংকুৰিত হোৱা নাই শ্ৰীমদ ভাগৱত গ্ৰন্থত কৰ্ম সম্পৰ্কে ব্যাখ্যা দিবলৈ গৈ কৈছে নিম্ন নৱসিদ্ধ সংবাদ তাত কৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম আৰু কি বোলে বেদে যাক নিষেধিলে সেইটো অকৰ্ম বেদে যাক বিহি আছে সেয়া কৰ্ম বেদে যাক নিষেধ কৰিছে সেয়া অকৰ্ম আৰু বিহিত নাচাৰি হয় বিতৰ্ক বিকৰ্ম পাতে বিহিত নচাৰি হয় বিকৰ্ম পাতে এই তিনিবিধ কৈল তোমাত প্ৰত্যেক বিকৰ্ম অকৰ্ম কৰ্ম এইটো ত্ৰিতয় বেদেৰেহে মত জানা লৌকিক নহয় বেদসন্মত অৰ্থাৎ বেদে যি কৰিবলৈ কৈছে তাক কৰ্ম বোলে পোনপ্ৰথমে কৰ্ম শব্দটো এতিয়া বেদে যাক বাধা দিছে তাক অকৰ্ম বোলে আৰু দুইটাৰে যি উল্টাটো অৰ্থাৎ কৰিবলৈ কোৱাটো কৰা নাই নিষেধ কৰাটো কৰিছোঁ তাক বিকৰ্ম বোলে বিকৰ্ম পাতে এতিয়া এই যে কৰ্ম শব্দটো পোনপ্ৰথমে ঋগবেদত উল্লেখ কৰিছে ইয়াৰ উল্লেখ অথৰ্ববেদতো পোৱা যায় বেদৰ শতপথ ব্ৰাহ্মণ মতে জীৱই যি কৰ্ম কৰে তাৰ ফল অনুযায়ী জন্মগ্ৰহণ কৰে পণ্ডিতসকলৰ মতে কৰ্ম শব্দ বৃহদাৰণ্যক উপনিষদতো উল্লেখ আছে কিন্তু শ্ৰীমদ ভাগৱত গীতাত জীৱৰ কল্যাণৰ অৰ্থে বিস্তৃতভাৱে আলোচনা কৰিছে কৰ্ম সম্পৰ্কে জীৱৰ নিজা আকাংক্ষা পূৰণৰ অৰ্থে এই জগতত কৰ্ম কৰিবলৈ বাধ্য কৰ্ম নকৰাকৈ থাকিব নোৱাৰে আমি আগতে কৈ আহিছোঁ কৰ্ম নকৰাকৈ এক মুহূৰ্তৰ কাৰণে থাকিব নোৱাৰে আৰু এই কৰ্মই জীৱৰ বন্ধনৰ কাৰণো হ'ব পাৰে আৰু মোক্ষৰ কাৰণো হ'ব পাৰে তথাপিতো বহিৰ্মুখী অৰ্থাৎ দৃশ্যমান জগতকে সঁচা বুলি মানি কি কৰে যে নানা ফল আকাংক্ষা কৰা লোকক বেদত প্ৰবৃত্ত কৰাৰ বাবে বেদত নানা মনোহৰ শ্ৰুতিৰ দ্বাৰা বহুতো কৰ্মৰ ভূয়সী প্ৰশংসা কৰা দেখা যায় কৰ্ম বেদবিহিত কৰ্ম মায়াময় কৰ্ম যাক কৈছে মায়াময় বেদ কৰ্ম তাত কি যে কৰ্মৰ ভূয়সী প্ৰশংসা কৰা হৈছে যজ্ঞ কৰিলে এই হয় পূজা কৰিলে এই হয় তপ কৰিলে এই হয় জপ কৰিলে এই হয় তীৰ্থ কৰিলে এই হয় তেনেকৈ নানা কৰ্ম প্ৰশংসা কৰা হৈছে আৰু সেইকাৰণে ভাগৱতত কৈছে কি কৈছে মায়ায়ে মোহিত হৈয়া কৰ্মক বখানি ভগৱানৰ মায়াৰ দ্বাৰা মোহিত হৈ এই যে বেদবিহিত মায়াময় কৰ্ম এই কৰ্মৰ কি কৰে প্ৰশংসা কৰে বখান কৰে বেদৰ যি পুষ্পিত বাক্যে মতি ভৈল যাৰ আজিও আমাৰ সমাজত বহুতে কয় যে সংস্কৃত ভাষাটোৱে অত্যন্ত মধুৰ অমৃতম মধুৰম সম্যক মধুৰম সংস্কৃতো হিততো অধিকম দেৱভাষা গতিকে অত্যন্ত মধুৰ আৰু যেতিয়াই আমাৰ গৃহত নানা কৰ্মাদি অনুষ্ঠান হয় এই কৰ্মাদি অনুষ্ঠানত এই সংস্কৃতৰ মধুৰ বাণী দ্বাৰা অত্যন্ত মানুহ আকৰ্ষিত হয় আৰু সেইকাৰণে কৈছে পুষ্পিত বাক্য এই পুষ্পিত বাক্যত যাৰ মতি ভৈল কি হয় তপ জপ যজ্ঞাতিক দেখিলে কেৱল তপ জপ দান তীৰ্থ স্নান আদিক অত্যন্ত শ্ৰেষ্ঠ বুলি ভাবে এতেকে দুষ্কৰ মহা কৰ্ম প্ৰৱৰ্তিল নাজানিয়া হৰিৰ নামক নকহিল অস্পষ্ট কঠিন মহা দুষ্কৰ কৰ্মত প্ৰাকৃত লোকৰ শ্ৰদ্ধা তাতেহে হঠন যিসকল প্ৰাকৃত লোক অৰ্থাৎ প্ৰকৃতিৰ লগত মাত্ৰ জড়িত এই দেহ অভিমানত দেহৰ নিমিত্তে যিবিলাকে কৰ্ম কৰি আছে দেহৰ নিমিত্তে যিবিলাকে কৰ্ম কৰি আছে তেওঁলোকৰ তাতেহে কেৱল শ্ৰদ্ধা যেনেকৈ এতিয়া অবোধ বালক এটা তিতা ঔষধ যদি খুৱাব লগা হয় শৰীৰৰ মংগলৰ কাৰণে
কি কৰা হয় বোলে মিঠা মিঠা বুলি নানা প্ৰবোধ বাক্যৰ দ্বাৰা খোৱা হয় আনকি কেতিয়াবা মৌৰ লগত মিহলাইও খোৱা হয় গতিকে মৌ মিহলোৱাৰ কাৰণে স্বাদ পায় সোৱাদ পায় আৰু কি হয় যেহেতু ঔষধ মৌৰ লগত মিহলি হৈ আছে তেওঁৰ গৰ্ভৰোগ হৰে ঠিক তেনেধৰণে বেদৰ যি বহিৰ্মুখী লোকসকল যিয়ে মাত্ৰ কৰ্মৰ ভূয়সিক প্ৰশংসা কৰে কৰি বেদকৰ্মত প্ৰবৃত্ত হৈছে সেইসকলকো নানা ধৰণে সৰু ল'ৰা ছোৱালীক মিঠা মিঠা বুলি ঔষধ খোৱাৰ দৰে খোৱা হয় তৎপশ্চাত তেওঁলোকে সৎসংগত আচলতে জ্ঞান মাৰ্গলৈ আৰু জ্ঞান মাৰ্গৰ পৰা ভক্তি মাৰ্গলৈ যাব লাগে কাৰণ মনুষ্য জীৱন এই নহয় এইহান দুৰ্লভ নৰতনো পাই যদি আমি মুখ্যৰ অৰ্থে পুৰুষাৰ্থ নকৰোঁ তেন্তে যে আমাৰ এই জন্ম বিফলে যায় আৰু যিসকলে ভক্তি পন্থক লগি নাযায় যিয়ে ঈশ্বৰ কৃষ্ণত একান্ত শৰণ নহয় সেইসকলক আত্মঘাতী বুলি কৈছে সেইসকল আত্মঘাতী শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায় যে সাংখ্য যুগৰ শেষত স্থিতপ্ৰজ্ঞৰ লক্ষণ বৰ্ণনাত আত্মসংযম আৰু কামনা অহংকাৰ আদি বৰ্জনৰ উপদেশ দি ভগৱানে ব্ৰহ্মত অৱস্থানৰ কথা কৈছে বিশেষতঃ শ্ৰীকৃষ্ণই কৰ্মতকৈ বুদ্ধি শ্ৰেষ্ঠ এই কথা কোৱাত অৰ্জুনে কৰ্মযোগ নামৰ 3য় অধ্যায়ত কৃষ্ণক প্ৰশ্ন কৰিছে কি যে কিয় তেওঁ হিংসা কৰ্মত প্ৰবৃত্ত হ'বলৈ উপদেশ দিছে কৃষ্ণক সুধিছে মই এই হিংসা কৰ্মত এই পিতামহ এই গুৰুদ্ৰোণ এই ভ্ৰাতাসকল এই ইষ্ট কুটুম্ব এওঁলোকক মাৰি মই হিংসা কৰ্মত কিয় প্ৰবৃত্ত হওঁ তাতকৈ মই ভিক্ষা কৰি খাম স্বধৰ্ম এৰি পৰধৰ্ম গ্ৰহণ কৰিম আৰু কৃষ্ণই তেতিয়া কৈছিল যে স্বধৰ্মে নিধনম শ্ৰেয় তুমি ক্ষত্ৰিয় হিচাপে ধৰ্মযুদ্ধ কৰাটো তোমাৰ স্বধৰ্ম আৰু এই স্বধৰ্মত যদি তোমাৰ মৃত্যু হয় তেনেহ'লে তুমি স্বৰ্গাদি প্ৰাপ্তি কৰিবা আৰু যদি স্বধৰ্মত থাকি তুমি যদি জয়ী হোৱা তেনেহ'লে এই যে সংঘাত সহাগৰা পৃথিৱী তুমি ভোগ কৰিব পাৰিবা কিন্তু তুমি যদি ক্ষত্ৰিয় ধৰ্ম পৰিত্যাগ কৰি ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰা যি ব্ৰাহ্মণৰ ধৰ্ম তাক যদি তুমি ধাৰণ কৰা তেতিয়াহ'লে তুমি নৰকগামী হ'বা আৰু তুমি যে অৰ্জুন গাণ্ডীৱ ত্যাগ কৰিছা বা গাণ্ডীৱ এৰিছা যুদ্ধ নকৰোঁ বুলি এই মুহূৰ্তত তুমি ক্ষত্ৰিয় গতিকে তোমাৰ যিটো ক্ষত্ৰিয়ৰ গুণ সেই গুণৰ প্ৰভাৱত তুমি আছা তুমি মাত্ৰ আৱেগিকভাৱে এৰিছা এই মুহূৰ্তত যদি কোনোবাই তোমাক কি কৰে বোলে তোমাক আমাৰ যিটো কয় চেলেঞ্জ কৰা বুলি কয় তেতিয়াহ'লে তুমি পুনৰ গাণ্ডীৱ হাতত ল'বা সেইকাৰণে তাত ভগৱান কৃষ্ণই অৰ্জুনক উত্তৰ দিছে যে হে অৰ্জুন জগতত মোক্ষ লাভৰ 2টি বাট আছে মোক্ষ লাভৰ 2টা পথ এটা সন্ন্যাস বা সাংখ্য মাৰ্গ মানে জ্ঞান মাৰ্গ আৰু আনটো হৈছে কৰ্মযোগ মাৰ্গ কৰ্মযোগ ভক্তি বা কৰ্ম ভকতি সাংখ্য মাৰ্গত কেৱল জ্ঞানৰ সহায়তে মোক্ষ প্ৰাপ্তি হয় জ্ঞানাত মুক্তি নিত্য অনিত্য বিবেক জ্ঞান অষ্টাংগ যোগৰ জ্ঞান যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি আদিৰ জৰিয়তে ব্ৰহ্ম সাক্ষাৎ কৰিলে কি হয় বোলে মোক্ষ লাভ হ'ব পাৰে আৰু কৰ্মযোগতো সাম্যক জ্ঞানৰ ফলত সিদ্ধি লাভ হ'ব পাৰে যদি সমভাৱ দৃষ্টি সম্পন্ন হয় এই কাৰণে কৃষ্ণই অৰ্জুনক কৰ্মযোগৰ উপদেশ দিছে অথচ সাম্য বুদ্ধিৰো প্ৰশংসা কৰিছে কিয়নো সাম্য বুদ্ধি ব্যতিৰেকে
নিষ্কাম কৰ্ম ত্যাগ সম্ভৱ নহয়। ভগৱানে বাৰে বাৰে কৈছে ত্যাগ কৰিব নালাগে। কি কৰিব লাগে? উপশম কৰিব লাগে। কেনেকে? ঈশ্বৰত শৰণাপন্ন হয়। আকৌ কৈছে যে কৰ্মতকৈ জ্ঞান শ্ৰেষ্ঠ। বুলিয়ে যে তুমি কৰ্ম ত্যাগ কৰিবা এনে কোনো অৰ্থ নাই। প্ৰকৃতিৰ প্ৰভাৱত বাধ্য হৈ মানুহে কৰ্ম কৰিবলৈ লয়। বিশেষত শৰীৰধাৰী জীৱই কৰ্ম ত্যাগ কৰিবই নোৱাৰে। কৰ্ম চলিয়ে থাকিব। এতিয়া যদিও গাণ্ডীত পেলাই দিয়া হৈছে, পৰৱৰ্তী সময়ত তুমি মনেৰে দুখ পাই থাকিবা। তোমাৰ তীব্ৰ ক্ৰোধ আহিব, কামনা আহিব। গতিকে কৰ্ম চলিয়ে থাকিব। কিছুমানে বাহিৰত কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম ত্যাগ কৰে, কিন্তু অন্তৰেন্দ্ৰিয়ৰ দ্বাৰা বিষয়ৰ চিন্তা চলিয়ে থাকে। সেইকাৰণে কয় যে সংসাৰখন লগত লৈ বানপ্ৰস্থি হ'লেও লাভ নাই। যদি পুত্ৰ ভাৰ্যা ধনজন গৃহ জ্ঞাতিগণ সমস্ত লগত লৈ আমি যদি ভাগৱত পাঠত বহোঁ শ্ৰৱণ কৰাৰ কাৰণে, নাইবা যদি বানপ্ৰস্থ লয়, তেতিয়াও সেইজনৰ মোক্ষ প্ৰাপ্তি সম্ভৱ নহয়। কাৰণ সেইবিলাকে অত্যন্ত কষ্ট দি থাকে। যেতিয়া বিদুৰে জোৰ জবৰদস্তি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক বানপ্ৰস্থলৈ লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছিল, তেওঁলোকে বাৰে বাৰে ৰাজসিংহাসনৰ পিনে চাই চাই অত্যন্ত দুখ মনে পৰিত্যাগ কৰিছিল। অৰ্থাৎ তেওঁলোকৰ যাবলৈ ইচ্ছা নাই। কুন্তীয়ে কিন্তু কোনেও নোকোৱাকৈ স্ব ইচ্ছাত বানপ্ৰস্থ লৈছে। তেওঁ মনৰ পৰা ত্যাগ কৰি গৈছে। গতিকে আমাৰ বহুতে কয় মই মাছ নাখাওঁ, মই মাংস নাখাওঁ। কিন্তু মাছ মাংস ভজা বা ৰন্ধা যদি গোন্ধ পায়, গোন্ধটো লৈ বৰ আনন্দ পায়। একদম দীঘলকৈ শুঙি বিৰাট আনন্দ পায় যে ময়োতো খাইছিলোঁ, এতিয়াও খাবৰ ইচ্ছা। অৰ্থাৎ তেওঁক মাছেও এৰা নাই, মাংসও এৰা নাই। তেওঁ এৰিছে, কিন্তু তেওঁক এৰা নাই। সেইসকল মিছলীয়া কপট আচাৰী, তেওঁলোক কপট আচাৰী। গতিকে হে অৰ্জুন, তুমি কি কৰা? কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা অনাসক্তভাৱে সংযত হৈ তুমি কৰ্ম কৰা, আৰু অন্তৰেন্দ্ৰিয়ৰ দ্বাৰা সম্পূৰ্ণ বিষয় চিন্তা পৰিত্যাগ কৰা। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা অনাসক্ত হৈ তুমি কৰ্ম কৰা, ইন্দ্ৰিয় সংযম কৰি, আৰু অন্তৰেন্দ্ৰিয়ৰ দ্বাৰা বিষয় চিন্তা পৰিত্যাগ কৰি কৰ্মৰ ফল আশা নকৰি কৰ্তব্যবোধতে কৰ্ম কৰি যোৱা। এই কৰ্তব্য মোৰ। কিয়নো কৰ্ম ত্যাগ কৰাত কৰি কৰ্ম কৰা শ্ৰেষ্ঠ। এই জগতত প্ৰজা বৃদ্ধিৰ কাৰণে আৰু জগতক পোষণৰ বাবে যজ্ঞাদি কৰ্ম বিহিত আছে। এতিয়া যি কৰ্মৰ দ্বাৰা যাৰ বাবে বিহিত, সেই কৰ্মই তাৰ পক্ষে যজ্ঞ স্বৰূপ। তোমাৰ কাৰণে যুদ্ধ কৰা যজ্ঞ স্বৰূপ। গতিকে এনেকৈ নিয়ত কৰ্ম অনাসক্ত হৈ ঈশ্বৰত মন প্ৰাণ অৰ্পণ কৰি একনিষ্ঠা বুদ্ধিত কৰিব পাৰিলে এয়ে যজ্ঞাৰ্থে কৰ্ম বা নিয়ত কৰ্ম, যজ্ঞ কৰ্ম। গতিকে এনেকৈ কৰা কৰ্ম বন্ধনৰ কাৰণ নহয়। আৰু সেইকাৰণে শেষত কৈছে অহম ত্বাম সৰ্ব পাপেভ্য মোক্ষয়িষ্যামি মা শুচঃ। গতিকে বিষ্ণুৰ প্ৰীতিকৰ্ম মানে যজ্ঞ। বিষ্ণুৰ প্ৰীতিকৰ্ম মানে যজ্ঞ। যিসকল আত্মাৰাম আত্মতৃপ্ত জ্ঞানী পুৰুষ, কি বোলে তেওঁলোকৰ কোনো কৰ্তব্য কৰ্ম নাথাকে। তেওঁলোকৰ কৰ্ম মাথন লোকশিক্ষাৰ্থে আৰু লোকসংগ্ৰহাৰ্থে। তেওঁলোকে নিজে আচৰণ কৰি আনকো আচৰণ কৰাই আৰু লোকৰক্ষাৰ্থে কৰ্ম কৰি দেখুৱায়। জনকাদি ৰাজাই যি অষ্টাবক্ৰ ঋষিৰ সান্নিধ্যত পৰম জ্ঞানী ৰজা হৈও ঋষি হৈ গৈছে, তেওঁলোকে কৰ্ম কৰি কৰ্মৰ দ্বাৰাই সিদ্ধি লাভ কৰিছে। এতিয়া কৰ্মযোগীসকলে সদায় কেইটামান কথা মনত ৰাখিব লাগে। কি? এক, সৰ্বকৰ্ম ঈশ্বৰৰ সমৰ্পণ। 2, ফল আকাংক্ষা বৰ্জন। 3, কৰ্তৃত্ব অভিমান বৰ্জন। মই কৰিব পাৰোঁ, অহম আৰু মম। আৰু এই কাৰণেহে মহাপুৰুষ মাধৱদেৱে
নামঘোষাত কৈছে একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ এ দৈৱ কীৰ্তনয় কৈলা যাক দেৱ এক মাত্ৰ দৈৱকী দেৱীৰ সুত দৈৱকী পুত্ৰৰ পদ সেৱা কৰ্ম একে এহি মানে মাত্ৰ মন্ত্ৰ একে তান নাম মাত্ৰ অদ্ভুত এই কথাখিনি যদি ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰা কৰ্ম বন্ধনৰ নহয় মোক্ষৰ কাৰণ হয় ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰা কৰ্ম আৰু আমাৰ প্ৰীতিৰ আমাৰ দেহাদি ভাৱ লৈ দেহৰ নিমিত্তে কৰা কৰ্ম ই বন্ধনৰ কাৰণ গতিকে হে অৰ্জুন তুমি ৰাগ দেশৰ বশৱৰ্তী নহ'ব অৰ্জুনক কৈছে তেতিয়া ইন্দ্ৰিয় বৃত্তিসমূহে তোমাক বিপথে পৰিচালিত কৰিব নোৱাৰে চিত্ত অবিকাৰগ্ৰস্ত কৰি ৰাখা বিকাৰী নকৰিবা তাৰ আগত কৈছে গুণ ধ্যায়ত পুংসান বিষয়ান যে পুৰুষে সদায় বিষয়কে চিন্তন কৰি থাকে তেতিয়া কি হয় বোলে সংগাত সঞ্জায়তে কাম বিষয়ৰ সংগৰ লগত সংগ হলে কি হয় বোলে কামনা বাঢ়ে শ্ৰী ভৈলে ভুলে মন কৰে নানা কাম বিষয়ৰ সংগত কামনা বৃদ্ধি পায় আৰু কামাত ক্ৰোধা বিজয়তে কামনাত যেতিয়া বাধা পৰে তেতিয়া ক্ৰোধ জন্মে ক্ৰোধাত ভৱতি সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশাত প্ৰণশ্যতি গতিকে তুমি কি কৰা ইন্দ্ৰিয় বৃত্তিসমূহে যাতে তোমাক বিপথে পৰিচালিত কৰিব নোৱাৰে তেনেকুৱা কৰা এনেকে যদি আত্মবশীভূত হৈ ইন্দ্ৰিয়সমূহৰ দ্বাৰাই স্বধৰ্ম পালন কৰা বিশেষতঃ স্বধৰ্ম যদি অংগহীন হয় তথাপি পৰধৰ্মতকৈ শ্ৰেষ্ঠ সেয়ে তুমি যেহেতু ক্ষত্ৰিয় যোদ্ধাটি তোমাৰ স্বধৰ্ম হিংসাদি কৰ্ম আছে বুলি তাক যদি তুমি ত্যাগ কৰা কৰি যদি ব্ৰাহ্মণৰ ভিক্ষা কৰা যি ধৰ্মাদি যদি গ্ৰহণ কৰা এটো উচিত কথা নহব স্বধৰ্ম যদি ত্যাগ কৰা তেনে তুমি কৰ্তব্যভ্ৰষ্ট হবা আৰু কামনাই সমস্তৰ অনৰ্থৰ মূল অৰ্থই সমস্ত অনৰ্থৰ মূল আৰু এই কাম অতি দুৰ্জয় দুস্তৰ অপূৰণীয় জীৱৰ কামনা বাসনা কেতিয়াও পূৰণ নহয় গতিকে শ্ৰেয় মাৰ্গ পৰম শত্ৰু শ্ৰেয় মাৰ্গ গতিকে মন বুদ্ধি ইন্দ্ৰিয়ৰ অধিষ্ঠান কি বোলে ভূমি বা ক্ষেত্ৰ এটাকে বুদ্ধিৰো ওপৰত যে পৰমাত্মা সেই সম্বন্ধে তুমি সচেতন হৈ ইন্দ্ৰিয় সংযমপূৰ্বক আত্মাক আত্মজ্ঞানৰ প্ৰয়োগত আত্মনিষ্ঠ কৰা পৰমেশ্বৰত চিত্ত সমাহিত কৰা ভগৱানত আত্মসমৰ্পণ কৰি চিত্ত সমাহিত কৰিলে কামনাক তুমি জয় কৰিব পাৰিবা আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত প্ৰহ্লাদ চৰিত্ৰত কৈছে মোতে চিত্ত দিয়া কৰ্ম কৰিও সন্তোষে তেবে কি কৰিতে পাৰে সংহাৰৰ দোষে একে কথা গীতাৰ ৫ম অধ্যায়ৰ ১০ম শ্লোকত কৈছে শ্ৰীমদ ভগৱত গীতাৰ অকৃত্বা যজ্জনো জাতি নিৰায়ন্তস্য কৰ্মণঃ সমৰ্পণাজ্জস্তুতোষ তমহম কৃষ্ণম আশ্ৰয়ে গতিকে সেই নৰ নাৰীসকল কৃষ্ণৰ লোকক কেনে কৃপা নৃত্য নৈমিত্তিক কৰ্ম নকৰিলে পুৰুষৰ নৰক হয় আৰু হেন কৰ্মক যদি অৰ্পণ মাত্ৰে তুষ্ট হয় ভগৱন্ত গতিকে সেই ভগৱন্ত কৃষ্ণৰ শ্ৰীচৰণত অৰ্পণ কৰি পৰম কৃপালু ভগৱন্তৰ কৃপাময় ভগৱন্তক ভজা আজিলৈকে এইখিনিয়ে আমি আলোচনা কৰিলোঁ।